नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का ई कक्षा में हार्दिक स्वागत करती हूँ। विद्यार्थियों, आज हम पढ़ने जा रहे हैं हिंदी आलोक भाग 2 के अंतर्गत अध्याय 3 का, जिसका नाम है नीलकंठ। नीलकंठ नामটো कोৱাৰ লগে লগে আমাৰ মনত ভাৱ আহিছেনে? কি হ'ব পাৰেনো নীলকণ্ঠ? এনে আমি ভগৱান শিৱৰ নামটো নীলকণ্ঠ, হয়নে? নীলকণ্ঠ বুলি কোৱা হয়, তেওঁৰ কণ্ঠ নীলা। এই পাঠটোৰ মাধ্যমেৰে আমি জানিম যে আচলতে নীলকণ্ঠ কি হয়, নীলকণ্ঠনো কোন আছিল, নীলকণ্ঠ ক'ৰ পৰা আহিল আৰু নীলকণ্ঠে কি কৰিছিল, সকলো আমি এই পাঠটোৰ মাধ্যমেৰে জানিম। এই পাঠটো হৈছে এটা ৰেখাচিত্ৰ আৰু এই ৰেখাচিত্ৰখনৰ লেখিকা হৈছে মহাদেৱী বৰ্মা। এটা ৰেখাচিত্ৰ বুলি যে মই ক'লো, ৰেখাচিত্ৰ মানে কি? ৰেখা মানে আঁচ কিছুমান, হয়নে? ৰেখাচিত্ৰৰ অৰ্থটো হৈছে কিছুমান আঁচ, বা আমি সাহিত্যত হলে লিখিব লাগিব, হয় না? তো কিছুমান শব্দ, সেই শব্দবিলাকৰ মাধ্যমেৰে কোনো ব্যক্তি বা বস্তু বা কিছুমান প্ৰাণীক এনেকুৱা মানে বৰ্ণনা কৰা হয় যেন সেই বৰ্ণনাটো সজীৱ হৈ উঠে। সেয়াই হৈছে ৰেখাচিত্ৰ। পাঠলৈ আগবঢ়াৰ আগতে আমি মহাদেৱী বৰ্মাৰ বিষয়ে অলপ জানি লওঁ আহাচোন। মহাদেৱী বৰ্মা जन्म। महादेवी वर्मा का जन्म हुआ था सन 1907 ईस्वी में उत्तर प्रदेश के फर्रुखाबाद में। को जन्म হৈছিলে उत्तर प्रदेशৰ फर्रुखाबाद নামৰ জেগাত আৰু জন্ম হৈছে তেখেতৰ 1907 চনত। তেখেতৰ শিক্ষা হৈছে তেওঁ প্ৰাৰম্ভিক শিক্ষা ইন্দোৰত আৰম্ভ কৰিছে। তেওঁ ইন্দোৰতে তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছে, যদিও বিয়াৰ পিছত তেওঁ নিজৰ পঢ়াখিনি চলাই লৈ যায়। পুৰস্কাৰ পাইছে তেখেতে, বহুত পুৰস্কাৰ পাইছিলে, কিয়কি তেখেতৰ সাহিত্যৰ মানে হিন্দী সাহিত্যৰ প্ৰতি তেখেতৰ বহুত অৱদান আছে। পুৰস্কাৰ হৈছে उन्हें साहित्य अकादमी की पाइसे चुआ, साहित्य अकादमी एवं ज्ञानपीठ पुरस्कार सहित प्राय सभी प्रतिष्ठित पुरस्कारों से सम्मानित किया गया। ज्ञानपीठ पाइছিলে, যিবিলাক प्रतिष्ठित पुरस्कार হয়। সাহিত্য একাডেমি পাইছে, সাহিত্য একাডেমি পুৰস্কাৰ পাইছিল, আৰু জ্ঞানপীঠ পুৰস্কাৰৰ সহিতে আৰু বেলেগ বেলেগ ভাল মানে নাম থকা সন্মানীয় পুৰস্কাৰ তেখেতে পাইছিলে। भारत सरकार ने सन 1956 सन তেওঁ কি দিছিলে, में उन्हें पद्म भूषण अलंकार से अलंकृत किया था। भारत सरकारे তেওঁক 1956 চনত পদ্মভূষণ অলংকাৰ দিছিলে, পদ্মভূষণ উপাধি তেওঁক প্ৰদান কৰিছিলে। তেওঁৰ কাব্যকৃতিয়া হৈছে নিহাৰ, ৰশ্মি, নীৰজা, সান্ধ্য গীত, দীপশিখা, প্ৰথম আয়াম, অগ্নিৰেখা, यामा। তেখেতৰ এইখিনি আছিলে কাব্যকৃতি। गद्य रचनाएं स्वा अतीत के चलचित्र, श्रृंखला की कड़ियां, स्मृति की रेखाएं, पथ के साथी, मेरा परिवार और चिंतन के क्षण। एक এখন আছিলে তেখেতৰ গদ্য ৰচনা। আৰু ৰচনাও কি মূল বিষয়, তেখেতৰ ৰচনাৰাজিৰ ভিতৰতনো কি সোমাই আছিলে, তেখেতৰ মূল বিষয় কি আছিলে? उनकी रचनाओं में समाज के शोषित, उपेक्षित व पीड़ित लोगों के प्रति ही नहीं बल्कि मानवेतर प्राणियों के लिए भी उतना ही प्रेम, करुणा व सहिष्णुता दृष्टिगत होती है। কি কৈছে যে তেখেতৰ ৰচনাৰাজিত সমাজৰ শোষিত, যিবিলাক শোষিত মানুহ আছে, পীড়িত, উপেক্ষিত, যাক উপেক্ষা কৰা হয়, তেওঁলোকৰ বিষয়ে ৰচনা আছিলে, তেওঁলোকৰ বিষয়ে তেওঁলোকক লৈছিলে বিষয়ত। আৰু তাৰোপৰি মানৱেতৰ মানে যিসকল মানৱ নহয়, তাৰমানে পশু পক্ষী, হয় নে নহয়, বা জীৱ জন্তুবিলাক বা বেলেগ প্ৰাণীবিলাকৰ প্ৰতিও তেখেতৰ কি আছিলে, মানৱেতৰ প্ৰাণীও के लिए भी उतना ही प्रेम, करुणा एवं সহিষ্ণুতা আছিলে। তেখেতৰ মৃত্যু কেতিয়া হৈছিলে? 11 ছেপ্টেম্বৰ 1987। 1987 চনৰ 11 ছেপ্টেম্বৰ তেখেতৰ মৃত্যু হৈছে। এতিয়া আমি পাঠলৈ আগবাঢ়ো আহা। পাঠটোৰ নাম আছে নীলকণ্ঠ। उस दिन एक अतिथि को स्टेशन पहुंचाकर मैं लौट रही थी कि चिड़ियों और खरगोशों की दुकान का ध्यान आ गया और मैंने ड्राइवर को उसी ओर चलने का आदेश दिया। उस दिन তাৰমানে সেই দিনাৰ কথা কৈছে, আৰম্ভণি কৰিছে, এদিন আছিলে, কোনদিনা? সেইদিনা যিদিনাখন কি কৰিছিলে, অতিথি কো ষ্টেচন, কোনে? मैं মহাদেৱী বৰ্মা, মই অতিথিক ষ্টেচনলৈ পঠিয়াই ষ্টেচনত থৈ আহিছিলো। আৰু অতিথি মানে আলহীক থৈ আহি পেলাই মই কি কৰিছিলো,
ঘৰলৈ আহি থাকোতে चिड़ियों और खरगोशों की दुकान का ध्यान आ गया চৰাই আৰু শহাপহু যে পায় সেই দোকানখনলৈ তেওঁ মন কৰিলে এখন দোকানলৈ তেওঁ দেখাও পালে আৰু दुकान का ध्यान आ गया और मैंने ड्राइवर की कले जे उस ओर चलने का आदेश दिया मैं आदेश दिलो जे हेफाले जाओ बड़े मियाँ चिड़िया वाले माने जी सकल चराई पर्यवेक्षक তেওঁলোকে চৰাই নিৰীক্ষণ কৰে চৰাই কেনেকুৱা এইবিলাক পৰীক্ষা নিৰীক্ষা কৰে বা চৰাই চাই बड़े मियाँ चिड़िया वाले की दुकान के निकट पहुंचते ही उन्होंने सड़क पर आकर ड्राइवर को रुकने का संकेत दिया তেওঁ গাড়ীখন গৈ পোৱাৰ লগে লগে বড়ে মিয়া চিৰিয়াৱালে যিজন চৰাই পৰ্যবেক্ষক তেখেতৰ দোকান তেখেতে কি কৰিলে ৰখাই দি গাড়ীৰ আগত আহি পেলাই ৰখিবলৈ মানে সংকেত দিলে ইশাৰা কৰিলে যে ৰখক मेरे कोई प्रश्न करने के पहले ही उन्होंने कहना आरंभ किया सलाम गुरुजी কি বুলি ক'লে सलाम गुरुजी তেওঁ কিবা কোৱাৰ আগতে দোকানীজনেও আৰম্ভ কৰিলে কথা কোৱা पिछली बार आने पर आपने मोर के बच्चों के लिए पूछा था शंकरगढ़ से एक चिड़ीमार 2 मोर के बच्चे पकड़ लाया है तो पिछली बार মানে যেতিয়া আগত আপুনি গৈছিল যোৱাবাৰ যে গৈছিলে তেতিয়া ময়ূৰৰ পোৱালিৰ কথা কৈছিলে এতিয়া কি হৈছে হে ময়ূৰৰ পোৱালি দুটা আহিছে পাইছো মই দুটা পোৱালি 2 मोर के बच्चे চিড়িমাৰে আনিছে চিড়িমাৰ মানে চৰাই মৰা ব্যক্তি চৰাই ধৰে যে চৰাই মাৰে এই শিকাৰীয়ে আনিছে एक मोर है एक मोरनी एजुरा গটিকে এটা মটা ময়ূৰ এটা মাইকী ময়ূৰ হয় না एक मोर एक मोरनी आप पाल ले আপুনি পালক मोर के पंजों से पंजो মানে নখেৰে ময়ূৰৰ নখেৰে কি হয় दवा बनती है ঔষধ বনায় হয় না सो ऐसे ही लोग खरीदने आए थे आखिर मेरे सीने में भी तो इंसान का दिल है तार माने মানুহে কিনিবলৈ আহিছে এনেকুৱা নহয় যে কিনিবলৈ আহা নাই কিনিবলৈ আহিছে সেই ময়ূৰৰ পোৱালি কেটা কিন্তু নখেদি মানে মেডিসিন বনায় দৱাই বনায় ঔষধ বনায় সেইকাৰণে কৈছে মোৰ সিনে মোৰটো এটা অন্তৰ আছে সেইকাৰণে কি কৈছে मारने के लिए ऐसी मासूम चिड़ियों को कैसे दूं এটা কি আছে মাৰিয়ে পেলাব হয় না নখ কেটা দি বনোৱা মানে ময়ূৰটো মৰি যাব সেইকাৰণে তেখেতো যেহেতু মানুহ এটা অন্তৰ আছে সেইকাৰণে কলে যে মই দিব বিচৰা না এটাৰ মানে टालने के लिए मैंने कह दिया তেওঁলোকক টালনা মানে তেওঁলোকক মানা কৰিবৰ কাৰণে মই কি কলো गुरुजी ने मंगवाए है তা মানে এখেতৰ কথা কলে যে गुरुजीয়ে মানে বিচাৰিছে वैसे यह कमबख्त रोजगार ही खराब है बस पकड़ो पकड़ो मारो मारो এই যে চৰাই মাৰা বা চৰাই যিবিলাক দোকানী আনে তেওঁলোকেও খালি মাৰা ধৰা এনেকুৱা হৈ থাকে হয় না নহয় এইকাৰণে কৈছে যে এই দেখোন এই কামটোৱে ভাল নহয় এতিয়া চোৱা बड़े मियाँ के भाषण की तूफान मेल के लिए कोई निश्चित स्टेशन नहीं है निश्चित स्टेशन माने बड़े मियाँ যেতিয়া কথা কয় তেতিয়া তেওঁ কোট ৰব লাগে হেতু না জানে তেওঁ নিজেই কৈ গৈ থাকে বেলেগৰ নুশুনেও আৰু নিজেই কৈ গৈ থাকে সেই কাৰণে কৈছে যে জেনেকৈ ট্ৰেইনৰ তুফান মেল তীব্ৰ গতিত গৈ থাকে ট্ৰেইনৰ ৰখিবলৈ ষ্টেচন আছে কিন্তু এওৰ মানে ৰখিবলৈ ষ্টেচন নাই ষ্টেচনত ট্ৰেইন ৰয় কিন্তু बड़े मियाँ কথা কলে নৰয় সেইকাৰণে কৈছে কি सुनने वाला थक कर जहां रोक दे वही स्टेशन मान लिया जाता है কি কৈছে যোনে শুনে যিজনে শুনে কথাখিনি তেওঁ যতে কয় যতে তেওঁৰ আমনি লাগে তেতিয়া কি ৰবচোন হেতুৱে হৈছে ষ্টেচন তাৰ মানে তেওঁ আৰু তাৰ পিছত কথা নকয় इस तथ्य মানে সত্যতা এই কথাটো বড়ে মিয়া যে কথা কলে অহৰহ কৈ থাকে সেই সত্যটো তেওঁ জানিছিলে কোনে মহাদেৱী বৰ্মাই জানিছিলে জনা কাৰণে কি কৰিছিলে इस तथ्य से परिचित होने के कारण ही मैंने बीच में उन्हें रोककर पूछा मोर के बच्चे हैं कहां তেওঁ ৰখালে আৰু সুধিলে ময়ূৰৰ পোৱালি কেটা ক'ত আছে নো बड़े मियाँ के हाथ के संकेत का अनुसरण करते हुए मेरी दृष्टि एक तार के छोटे से पिंजरी तक पहुंची কি কৈছে সংকেত মানে ইংগিত তেওঁ মুখেৰে কোৱা নাই তেওঁ সংকেতি দি দেখুৱাই দিছে যে এটু বা হেতু দেখুৱাই দিছে হয় না তেওঁ মুখেৰে নুকোৱাকৈ সংকেত দিছে আৰু হাতৰ ইংগিতেৰে তেওঁ কি বুজাইছে আৰু সেই হাতৰ ইংগিতৰ অনুসৰণ কৰিয়ে মোৰ দৃষ্টি लेखिकार दृष्टि कले গৈছে तारर এটা সৰু পিঞ্জৰাত গৈছে जिसमें तीतरों के समान 2 बच्चे बैठे थे तीतर এবিধ চৰাই সেই तीतৰৰ নিচিনা সৰু সৰু পোৱালি দুটা ময়ূৰৰ দুটা পোৱালি মানে বহি আছে
पिंजरे इतना संकीर्ण था संकीर्ण माने সৰু একেবাৰে ঠেক আছিলে সেইকাৰণে কৈছে যে পিঞ্জৰে ইতনা সংকীर्ण था कि वे पक्षी शावक মানে হৈছে চৰাইৰ পোৱালি हे চৰাইৰ পোৱালি দুটা जाली के गोल फ्रेम में किसी जड़े चित्र जैसे लग रहे थे এনেকুৱা লাগিছিল যেন ফ্ৰেমত জালিৰ ফ্ৰেমত দুটা চৰাই পোৱালি কি আছে ছবি যেন ফটো হে আছে মানে পিঞ্জৰা দুটা ইমান ঠেক থকাৰ বাবে পোৱালি দুটাও লৰচৰ কৰা নাছিলে একদম ফটোৰ নিচিনা স্থিৰ অৱস্থাত আছিলে मेरे निरीक्षण के साथ साथ बड़े मियाँ की भाषण मेल चली जा रही थी निरीक्षण माने परीक्षा तार माने मयू চাই আছো তেখেতেও মহাদেৱী বৰ্মাই চাই আছে সোৱাৰ লগে লগে কিন্তু बड़े मियाँ মনে মনে থকা নাই তেখেতেও কৈ আছে बड़े मियाँ की भाषण मेल चली जा रही थी ईमान कसम गुरुजी ईमान कसम माने হৈছে সন্মানৰ কথা ईमान कसम गुरुजी तार माने সন্মানৰ শপত তাৰ মানে কি মই যে কামটো কৰিছো যে সঁচাকে যি কাম কৰিছো মই কামটোৰ শপত যে गुरुजी चिड़ीमार ने मुझसे इस मोर के जोड़े के नकद 30 रुपए लिए এই চিড়িমাৰ শব্দটোৰ অৰ্থ কি আছিল চৰাই শিকাৰী আমি কৈছিলো ন আগতে যে চৰাই মৰা ব্যক্তি হয়নে चिड़ीमार ने मुझसे इस मोर के जोड़े के नकद 30 रुपए लिए है के टका লৈছে 30 टका লৈছে 12 कहा 12 माने बारे बारे কোৱা मैं बारे बारे কৈছো কি বুলি কৈছো भाई जरा सोच तो अभी में मोर की कोई खासियत भी है कि तू इतनी बड़ी कीमत ही मांगने चला কি কৈছে যে তুমি যে 30 টকা লৈছা তুমি এবাৰ ভাবি চোৱাচোন এটোটো এটা পোৱালিটো মোৰৰ একো লক্ষণ আহাই নাই হয়নে নহয় ময়ূৰ বুলি কোৱাৰ লগে লগে আমাৰ ধুনিয়া পাখিছে কি মেলা আমাৰ ধাৰণাটো তেনেকুৱা হয়নে গতিকে কৈছে এটো এটা পোৱালি এই পোৱালি দুটা পোৱালিতে কিবা কি ময়ূৰৰ গুণ আছে যে তুমি 30 টকা লৈছা হেনেকৈ মানে চিড়িমাৰক बड़े मियाँ ক'লে पर वह मुंजी क्यों सुनने लगा मुंजी অৰ্থটো হৈছে कंजूस हे মানে कंजूस কৃপণ মানুহ জানো কিয় শুনিব কি ক'লে যে आपका ख्याल करके अचता पचता कर देना ही पड़ा মানে কি ক'লে মানে দামটো কৈ দিলে যে কিমান টকাত মই কিনিলো 30 টকা মই চিড়িমাৰক দিছো আৰু কাৰ নাম কৈ আপোনাৰ নাম কৈ তাৰ মানে মহাদেৱী বৰ্মা কৈছে যে আপোনাৰ কাৰণে মই 30 টকা দি এই ময়ূৰৰ পোৱালি দুটা লৈ থৈছো अब आप जो मुनासिब समझे मुनासिब माने उचित है ना अस्तु 30 चिड़ीमार के नाम के और 5 बड़े मियाँ के ईमान के देकर की ক'লে 30 चिड़ीमार के नाम के चिड़ीमार সিরিয়াল জজুৰ পৰা লৈছিলে তেওঁক দিলে 30 টকা তেওঁৰ নামত 30 টকা আৰু 5 बड़े मियाँ के ईमान के देकर তেখেতে যে কামটো কিনিছে আৰু তেখেতৰ মানে কি হৈছে তেখেতে লৈছে বুলি কৈছে ন তেখেতৰ কাৰণে হে তেখেতৰ নামত দিলে 5 টকা দেকৰ তেনেহলে কেই টকা দিলে 30 টকা চিড়িমাৰৰ নামত দিলে আৰু 5 টকা बड़े मियाৰ নামত দিলে কেই টকা দিলে 35 টকা দিলে হয় না देकर जब मैंने वह छोटा पिंजरा कार में रखा तब मानो वह जाली के चौखटे का चित्र जीवित हो गया माने কি হৈছে যে জালত যে সোমাই আছিল সেই ছবিখন কৈছিল নহয় সৰু পোৱালি গটিকে পোৱালি কেটা ইমান ঠেক হোৱাৰ কাৰণে পোৱালি কেটা লৰচৰ কৰা নাছিল এতিয়া যেন জীবিত হৈ উঠিল যেহেতু পিঞ্জৰাটো লৰচৰ কৰিলে दोनों पक्षी शावक माने হৈছে চৰাইৰ পোৱালি शावक माने पोवाली की कहले के दोनों पक्षी शावकों के छटपटाने से लगता था मानो पिंजरा ही सजीव और उड़ने योग्य हो गया है जेटा लरसर कइले এটা শব্দ হল নহয় তেতে কি হল যেন পিঞ্জৰাটো সজীৱ হৈ উঠিল घर पहुंचने पर सब कहने लगे तीतर है मोर कहकर ठग लिया है की কৈছে যে ঘৰ যেতে আহি পালে পোৱালি দুটা পোৱালি তো চিড়িমাৰকে কৈছিলে बड़े मियाँ যে এই দুটা পোৱালি দেখোন ময়ূৰৰ গুণেই নাই হয়নে এতিয়া ঘৰলৈ আহিও তেওঁ ক'লে যে এটো তিতৰ হয় ময়ূৰ নহয় এটা তিতৰ কি হয় তিতৰো এটা চৰাই যেটো দেখিবলৈ ময়ূৰৰ নিচিনা সোৱা এটো হৈছে তিতৰ এটো হৈছে তিতৰ অকনমান
সৰু দেখিবলৈ প্ৰায় একেই লাগে হয়নে কিন্তু এটো মোৰ যেতিয়া এইখিনি নাথাকে সৰু পোৱালিটো নাথাকিব ন এই তেতিয়া কি হ'ব তিতাৰ আৰু মোৰ দেখিবলৈ একেই হয় হয়নে ছবি দুখন চোৱাচোন সেই কাৰণে কৈছে যে তিতাৰ হে मोर कहकर ठग लिया है कदाचित अनेक बार ठगे जाने के कारण ही ठगे जाने की बात मेरे चिढ़ जाने की दुर्बलता बन गई है तार माने কি হৈছে যে তেও বাৰে বাৰে ঠগ খাইছে আসলতে আগতেও এনেকুৱা মোৰৰ পোৱালি হয়তো আনিছিলে তেখেতে আৰু ঠগ খাইছিলে সেই কাৰণে কৈছে যে যেহেতু মই বাৰে বাৰে ঠগ খাই আছো সেই কাৰণে এবাৰ মান তেওঁ বিৰাট খং উঠিছে আৰু দুৰ্বলতা তেওঁ দুৰ্বলতা যেতিয়া আমাৰ খং উঠে তেতিয়া কি হয় এটা দুৰ্বলতা হয় হয়নে নহয় যে মোৰ কমজোৰি হয় যে মইনো ইমান ঠগ খাই আছো নে হেনেকে তেওঁ ভাবিছিলে अप्रसन्न होकर मैंने कहा মই কি কলো मोर के क्या सुरखाब के पर लगे है सुरखाब মানে হৈছে এটা জলচৰ চৰাইটো পানীত থাকে এইটো হৈছে সুৰখাব সোৱা দেখিলা এটো হৈছে সুৰখাব দেখিবলৈ বৰ ধুনিয়া হয় নে চৰাইটো এখানে কৈছে যে मोर के क्या सुरखाब के पर लगे है तो पक्षी খঙতে কৈছে আৰু चिढ़ा दिया जाने के कारण ही संभवतः उन दोनों पक्षियों के प्रति मेरे व्यवहार और यत्न में कुछ विशेषता आ गई এবাৰ মানে কোৱাৰ লগে লগে খং উঠিল নহয় সেই কাৰণে এবাৰ মানে তেওঁৰ হে চৰাই কেইটাৰ প্ৰতি তেওঁৰ ব্যৱহাৰ বেলেগ হল আৰু তেওঁ যত্ন তে পোৱালি কেইটাকটো ডাঙৰ কৰিব লাগিব গতিকে যত্নটো তেওঁৰ বেলেগ হৈ পৰিলে पहले अपने पढ़ने लिखने के कमरे में उनका पिंजरा रखकर उसका दरवाजा खोला কি কৈছে पढ़ने लिखने তেওঁ সাহিত্যিক মানুহ লিখা পঢ়া এটা रूम আছে হয়নে নহয় সেই ৰুমটোত তেখেতে পিঞ্জৰাটোক থলে আৰু দৰৱাজা খোলা সেই পিঞ্জৰাটোৰ দৰৱাজাখন খুলি দিলে फिर 2 कटोरों में सत्तू की छोटी-छोटी गोलियां और पानी रखा सत्तू বুটৰ গুৰি যেটো সাতু গুৰি হে সাতুৰ গলি হৰু হৰু বল বনাই পেলাই থলে আৰু পানী দিলে আৰু হে পোৱালিকেটা আহিবৰ কাৰণে যাতে হেতে খাই ন খালেহে ডাঙৰ হ'ব হেকান দৰজাখন খুলি দিলে वे दोनों चूहेदानी जैसे चूहेदानी माने एकदम माने जे निगoni ধৰে ন পিঞ্জৰাত হয় না নহয় তোমালকে দেখিছা নে পিঞ্জৰাত নিগনি যে ধৰে তাতে ধৰি পিনে ৰাখে বা মানুহে যেতিয়া নিগনি বেছি উপদ্ৰৱ হয় তেতিয়া কি হয় নিগনি ধৰিবলৈ পিঞ্জৰা ব্যৱহাৰ কৰে সেই কাৰণে কৈছে चूहेदानी जैसे हे चूहेदानी নিচিনাই হৰু আৰু पिंजरे से निकलकर कमरे में मानो खो गए মানে যেতিয়া আমি একদম সৰু জায়গা এটা থাকিম তাৰ পিছত যেতিয়া আমি ডাঙৰ জায়গা এটা দেখিম তেতিয়া আমাৰ কেনে কলো ওয়াও ইমান ধুনিয়া লাগিছে ইমান ডাঙৰ জায়গা হে চৰাই পোৱালি কেটাৰো পোৱালি ন তাহাতৰ তেনেকুৱা লাগিলে যেন মানে তাহাতে আপোন বুলা গল পাহৰি গলগে ওয়াও কোত আইলো আমি হেনেকুৱা এটা ভাব হল হে পোৱালি কেটাৰ कभी मेज के नीचे घुस गए पठक केतेबा কি হল মেজৰ তলত সোমাই থাকিল হয়নে कभी अलमारी के पीछे अंत में इस लुका छिपी से थक कर उन्होंने मेरे रद्दी कागजों की टोकरी को अपने नए बसेरे का गौरव प्रदान किया रद्दी कागज माने देखिसा या सोआ फटा सिटा कागजर जितु माने पेলাই न जितु फटा सिटा कागजर टोकरी थय हे टोकरीटु की কৰিলে अपने नए बसेरे का गौरव प्रदान किया बसेरे का गौरव माने এতিয়া তাহাতে হেতু এড্ৰেছ ললে যে আমি ইয়াতে থাকিম বুলি তাহাতে ঠিক কৰি ললে 2-4 दिन वे इसी प्रकार दिन में इधर-उधर गुप्तवास माने লুকাই থাকে দিনত কাৰণ সৰু পোৱালি এটা আহিছে নতুন জায়গা এটা পাইছে এডজাস্ট হবলৈ টাইম লাগিব আৰু কি হয় যে বিশ্বাস কৰিব লাগিব কি জানি মাৰি পেলাই সকলোৰেটো এটা ভয় থাকে হয় না নহয় সেই কাৰণে হিয়তে গুপ্তবাস দিনত ঘুমাই থাকে और रात में रद्दी की टोकरी में प्रकट होते रहे फिर आश्वस्त हो जाने पर आश्वस्त होना माने एकदम चिंता নাই আৰু মই চিন্তিত নহয় এতিয়া মোৰ টেনশন নাই হিয় দুটাই মানে ভাবিছে সাগে মানে সৰু পোৱালি দুটাই ভাবিছে যে এতিয়া আমাৰ একো চিন্তা নাই আৰু মহাদেৱী বৰ্মাৰ ওপৰত সেই পোৱালি দুটাৰ বিশ্বাস হল যে এও আমাক একো অনিষ্ট নকৰে हो जाने पर कभी मेरी मेज पर कभी कुर्सी पर और कभी मेरे सिर पर अचानक आविर्भूत होने लगे কি হলে কেতিয়াবা আবিৰ্ভূত হোনা मतलब আবিৰ্ভাৱ হোৱা তাৰ মানে কি লুকাই থাকে হয় না নহয় লুকাই থাকে আহি পেলাই যদি টেবুলত উঠিল মেজত উঠিল চকীত উঠিল আৰু নহলে মূৰত তেখেতৰ মূৰত উঠিছিল ইমান মানে বিশ্বাস কৰিছিল সেই পোৱালি কেটাৰ বিশ্বাস হৈ গল যে এও আমাক অনিষ্ট নকৰে সেই কাৰণে হঠাৎ আহি তেওঁৰ ওপৰটো বহিছিলে কেতিয়াবা
खिड़कियों में तो जाली लगी थी पर दरवाजा मुझे निरंतर बंद रखना पड़ता था खिड़कीत কি আছে জাল লগোৱা আছিল এনে সৰু পোৱালি হয় না নহয় জাল লগাই থৈছিলে কিন্তু দৰজাখন বন্ধ কৰি দিছিল কিয় খোলা रहने पर चित्रा কি আছিলে চিত্ৰা মেৰী বিল্লী চিত্ৰা আছিলে তেখেতৰ মেকুৰীৰ নাম মেকুৰীজনীৰ নাম ইন নৱাগন্তুক এটা নৱাগন্তুক মানে কি নতুনকৈ অহা অতিথি হয় না নহয় নতুনকৈ আহিছে হেতকটো দেখাই নাই হেতে ভিতৰত সোমাই আছে একে কৈছে नवागंतुकों का पता लगा सकती थी और तब उसके शोध का क्या परिणाम होता यह अनुमान करना कठिन नहीं है शोध का परिणाम मतलब रिसर्च को ही तो भाबिब मेकुरी न কি ভাবিব এই সৰু পোৱালি কেটা কৰ পৰা আহিছে গটিকে ইয়াৰ পৰিণাম কি হ'ব খাইও পেলাব পাৰে হয়নে वैसे वह चूहों पर भी आक्रमण नहीं करती মেকুৰীজনী কিন্তু ভাল আছিল নামটো কি আছিল মেকুৰীজনীৰ চিত্ৰা কি কৈছে যে চুহা নিগনিকো তাই আক্ৰমণ নকৰিছিলে वैसे वह चूहों पर भी आक्रमण नहीं करती কি কৰিছিলে যে নিগনিৰ ওপৰতো কোনে চিত্ৰা মেকুৰীজনী আক্ৰমণ नौकरीसिले परंतु यहाँ तो दो सर्वथा अपरिचित पक्षियों की अनधिकार चेष्टा का प्रश्न था अनधिकार माने होइसे अधिकार नहुवाকৈ तार मते की मेकुरीजनी मते की अनधिकारे प्रवेश करि আছে হয়নে चेष्टा का प्रश्न था उसके लिए दरवाजा बंद रहे और ये दोनों उसकी दृष्टि में कार दृष्टित चित्रार दृष्टित जे दरजाখন বন্ধ হৈ আছে আৰু এই দুটাই এৰা মানে কি कोनो नाम पता नहीं कोर प्रभा हिल एरा गेरा मेरी मेज को अपना सिंहासन बना ले यह स्थिति चित्रा जैसी अभिमानिनी मार्जारी के लिए असहज ही कही जाएगी मार्जारी माने হৈছে माइकी मेकुरी तो प्रथम कथा হেতে নৱাগন্তুক प्रथम कथा হিয়তে নতুনকৈ অহা হেতক দেখাই নাই তাৰ পিছত যদি দেখা পায় দৰজাখন খোলা থাকিলে দেখা পায় যে টেবুলত উঠি আছে মেজত উঠি আছে তেতিয়া কি হতা খং উঠিব ন কোনো আয়ৰাগেৰা আহি পেলাই আমাৰ মালিকৰ তাতে বহিল বা মানে লেখিকাৰ চকী টেবুলত বহি আছে হয়নে जब मेरे कमरे का कायाकल्प चिड़ियाखाने के रूप में होने लगा तब मैंने बड़ी कठिनाई से दोनों चिड़ियों को पकड़कर जाली के बड़े घर में पहुंचाया जो मेरे सामान्य निवास है তেওঁ কথা কৈছে জালি ঘৰৰ ওচৰত তেখেতৰ সামান্য নিবাস তেওঁ তাতেই থাকিছিলে সেই কাৰণে ক'লে যেতিয়া চিড়িয়াখানা ৰূপ কেনেকৈ ললে চিড়িয়াখানা ৰূপ লোৱা মানে হিয়তে কি কৰে দুপৰীয়া লুকাই থাকে নহয় আকৌ ওৰ পৰা তোৰ পৰা বস্তুবিলাক ইয়াৰ পেলাই তেনেকে মানে ৰুমটো একদম অস্তব্যস্ত হৈ গৈছে সেই কাৰণে তেওঁ বৰ কষ্ট কৰি কি কৰিলে বড়ি কঠিনাই আছে দুইটা চিৰিয়া পোৱালিকে কানি পেলাই জালি ঘৰত থলে যত তেওঁ নৰমালি তেওঁ সাধাৰণতে থাকে दोनों नवागंतुकों ने पहले से रहने वालों में वैसा ही कुतूहल जगाया जैसा नववधू के आगमन पर परिवार में स्वाभाविक है नववधू माने नतुन কইনা দেখিছানে নাই ঘৰৰ ওচৰত বিয়া হয় বা ঘৰৰ নিজৰে খুৰা হওক দাদা হওক বিয়া হলে কি নতুন কইনাজনী চাবলৈ সবৰে একদম মানুহবিলাক আহি থাকে নে নাথাকে নতুন কইনাজনী কি কেনেকুৱা দেখিবলৈ কিনো আনিছে কি পিন্ধিছে হয়নে নহয় এতিয়া ইহত দুটাৰো দেখি পেলাই এনেকুৱা অৱস্থাই হল যে নতুন কইনাৰ নিচিনাকৈ ময়ূৰ দুটাকো পোৱালি দুটাকো সবে চাবলৈ সকলোৱে চাবলৈ ধৰিলে लक्का कबूतर नाचना छोड़कर दौड़ पड़े लक्का कबूतर এটা আছিলে তাৰ নাম আছিলে लक्का কি কৈছে যে लक्का कबूतरे नाचिब এৰি কি হল দৌৰিলে और उनके चारों ओर घूम घूम कर गुटरगु হৈছে পাৰৰ আমি যে কম পাৰৰ ৰুন্দি হেতু হিন্দীত হৈছে গুটৰগু এটো आवाज পাৰৰ শব্দ कि रागिनी अलापने लगे बड़े खरगोश सभ्य सभासदों के समान क्रम से सभ्य सभासद माने एकदम धुनियाके जन मेलत बिराट सभ्य मानु बहार निसिना हबाहत बहार निसिना एकदम क्रम से सीधा के दुनियाके भालके बहिसे और गंभीर भाव से उनका निरीक्षण करने लगे गंभीर भावे हियतक साब धरिले उनकी गेंद जैसे छोटे खरगोश उनके चारों ओर उछल कूद मचाने लगे চাৰিফালে কি হৈছে উছল কूद हुलस्थुल কৰিব ধৰিলে জপিয়াব ধৰিলে तोते मानो भली भांति देखने के लिए एक आंख बंद करके उनका परीक्षण करने लगे এটা ভাতো আছিলে হিয়াকৈ এটা চকু বন্ধ কৰি চাব ললে যে ভালকৈ চাইছে এটা চকু বন্ধ কৰিলে কি আমি এটা চকু বন্ধ কৰি পেলাই কি কেমেৰা তেনেকে চোৱা যায় হয়নে ই যেন ভালকৈ দেখা পাবলৈ চেষ্টা কৰিলে
उस दिन मेरे चिड़ियाघर में मानो भूचाल आ गया মোৰ যেন একদম ধুমুহা আহি গ'ল সবেই মানে একদম মানে চাইছে ইহঁত দুটা এনেকে চাব ধৰিলে যেন মানে পৰিৱেশটোৱে বেলেগ হৈ গ'লগে धीरे धीरे दोनों मोर के बच्चे बढ़ने लगे उनका कायाकल्प वैसा ही क्रमशः और रंगमय था जैसा इल्ली से तितली का बनना इल्ली माने হৈছে পখিলাৰ পোৱালিৰ কণীৰ পৰা ওলোৱাৰ পিছৰ ৰূপ মানে কণীটো নহয় তাৰ পিছত যেটা হয় যেটো ক্যাটাৰপিলাৰ বগাই বগাই গৈ থাকে হেতু হৈছে ইল্লি ইল্লিৰ পৰা তিতলি কেনেকৈ হয় পখিলাৰ পাখি পোৱালৈকে এটা ডাঙৰ দীঘল প্ৰসেস ঠিক তেনেকৈ ময়ূৰ দুটাৰো বৃদ্ধি হ'ল যন্ত্ৰ বঢ়নে লাগে আৰু কায়াকল্প এনেকৈ মানে শৰীৰটো পৰিৱৰ্তন হ'ল হে অকমানি যিটুক চিনিয়ে নাপাইছিল ময়ূৰ বুলি হতে ময়ূৰৰ নিচিনা ৰং ললে বা বৰণটো ললে আৰু পাখি সাখি হ'ল চাওচোন আহা আমি मोर के सिर की कलगी और सघन ऊंची तथा चमकीली हो गई सिर की कलगी माने এইটো এখিনি কি হৈছে সঘন ঘন হৈ গল আৰু ऊंची तथा चमकीली हो गई उज्जवल হৈ পৰিলে चोंच अधिक बंकिम और पैनी हो गई बंकिम माने কি হৈছে बंकिम माने হৈছে বেকা আৰু पैनी माने হৈছে ধাৰ থকা মানে বেকা হল আৰু তাতে বহুত ধাৰ আছে गोल आंखों में इंद्रनील की नीला द्युति झलकने लगी इंद्रनील হৈছে নীলম পাথৰটা নীলম কি হৈছে ইন্দ্ৰৰ প্ৰিয় ৰত্ন নীলকান্ত মণি মানে নীলাটো তাত বেছি গৈ আছে হয় না নহয় এটো ময়ূৰটো দেখিছানে নাই কি ধুনিয়া गोल आंखों में इंद्रनील की नीला द्युति माने হৈছে পোহৰ হে পোহৰটো যেন বেছিকৈ চকু দুটাত যেন নীলা পোহৰটো উজ্জ্বল হৈ উঠিলে ঝলকনে লাগি লম্বী নীল हरित ग्रीवा माने হৈছে ডিঙি की हर भंगिमा में धूप चाही तरंगे उठने गिरने लगी दक्षिण वाम दोनों पंखों में सलेटी और सफेद आलेखन स्पष्ट होने लगे पूंछ लंबी हुई और उसके पंखों पर चंद्रिकाओं के इंद्रधनुषी रंग उद्दीप्त हो उठे माने मयूर এটাই একদম ধুনিয়া এই ৰূপটো লৈছে চোৱাচোন আমিতো ময়ূৰ বুলি ক'লে ধুনিয়া আমি জানোৱে হয়নে ইমান ধুনিয়া ৰূপ এটা ললে কি ললে যে हर भंगिमा में धूप चाही तरंगे उठने गिरने लगी डिंगिটো যেন লৰে লৰচৰ কৰে তেতিয়া যেন ধূপ চাহিয়ে এবাৰ যেন পোহৰ এবাৰ আন্ধাৰ অকমান ৰ'দ আছে সা পৰিছে তাৰ মানে কি হয় নীলা ৰংটো জিলিকে দুটাকে কালাৰ যেন চেঞ্জ হৈছে दक्षिण वाम दक्षिण और बाम माने दुइफाলৰ पंखा কি হৈছে कि सलेटी और सफेद आलेखन स्पष्ट होने लगे पूंछ लंबी हुई एया एकदम लंबा हो गल है ने और उसके पंखों पर चंद्रिकाओं के इंद्रधनुषी रंग এইবিলাক যে আছে এইবিলাক ধুনিয়াকে ময়ূৰটো সোৱা সালে তোমালকে গম পাবা साले गम पाबा चंद्रिकाओं के इंद्रधनुषी रंग उद्दीप्त हो उठे रंग रहित माने सोसुनी भरिखन सोआ बॉडीটো সোৱা কি ধুনিয়া নীলা এখিনি বগা সফেদ আৰু কি আছিলে আলেখন আছিল নাই दक्षिण वाम दोनों पर सलेटी और सफेद आलेखन एবিলাক সব আহিলে কিন্তু रंग रहित माने সোৱাসো ভৰি দুখন रंग আছে জানো रंग रहित माने হৈছে रंग নোহোৱা रंग বিহীন पैरों को गर्वीली गति ने एक नई गरिमा से रंजित कर दिया उसका गर्दन ऊंची कर देखना विशेष भंगिमा के साथ उसे नीची कर दाना चुगना प्रथमতে কেছে ডিঙিটো উঠাই পিনে চাই তাৰ পিছত আকৌ বিশেষ ভংগিমা এটা বিৰাট ধুনিয়া তাৰ নিজৰ ষ্টাইল এটা আছে সেই ষ্টাইলটো এইবিলাকত তললৈ কৰা ডিঙিটো যেটো দীঘল হয় না নহয় ময়ূৰৰ তো তললৈ নামি পেলাই আকৌ খায় হয় না নহয় दाना चुगना दाना खाए पानी पीना टेढ़ी कर शब्द सुनना आदि क्रियाओं में जो सुकुमारता और सौंदर्य था उसका अनुभव देखकर ही किया जा सकता है इमान धुनिया লাগিছিল হেতু দেখা পালে আমি অনুভৱ কৰিম সোৱাসুন ইমান ধুনিয়া ময়ূৰ হয়নে এই ময়ূৰটো যেটা ডিঙিটো লৰাব তো কি হল এখিনি জায়গা আন্ধাৰ এখিনি জায়গা পোহৰটো এটা জিলিকনি এটা সৃষ্টি হ'ব হয় না নহয় हे কাৰণে কৈছে যে उसका अनुभव देखकर ही किया जा सकता है দেখাৰ লগে লগে আমি তাৰ সৌন্দৰ্যৰ অনুভৱখিনি আমি কৰিব
पारो गति का चित्र नहीं आंका जा सकता। मोरनी का विकास मोर के समान चमत्कारिक तो नहीं हुआ, परंतु अपनी लंबी धूपचाही गर्दन, हवा में चंचल कलगी, पंखों की श्याम श्वेत पत्रलेखा, मंथर गति आदि से वह भी मोर की उपयुक्त सहचारिणी होने का प्रमाण देने लगी। কি হৈছে যে ময়ূৰটোৰ যেনেকুৱা বিকাশ হৈছে মোৰনীজনী তেনেকুৱা বিকাশ হোৱা নাই, মানে ইমান ধুনীয়া মানে ৰং লোৱা নাই, কিন্তু উপযুক্ত সহচাৰিণী কিন্তু দেখিবলৈ তাই ধুনীয়াই হৈছিলে। যেনিবা ময়ূৰ মাইকী ময়ূৰ হিচাপে তাইৰ ৰংটো অলপ বেলেগ আছিলে, কাৰণ তাইৰ কি আছিলে লম্বী ধূপচাহী গৰ্দন আছিলে, তাইৰ ডিঙিটো দীঘল আছিলে, হয়নে নহয়? তাতে এই ধূপচাহী যিটো তৰংগ উঠিছিলে। হাৱা মে চঞ্চল কলগি, তাইৰো এই কলগিটো আছিলে, এইটো চঞ্চল একদম মানে হাৱাত বতাহত যেন লৰি থাকে। पंखों की श्याम श्वेत पत्रलेखा আৰু গমন্থৰ গতি, লাহে লাহে গতি কৰিছিলে। এইবিলাকেদি ভাল উপযুক্ত মানে উপযুক্ত সহচাৰিণী, একেলগে থকা, সমানকে চলা বা একেলগে সাৰ নিচিনাকে চলাৰ মোৰটোৰ কাৰণে তাই উপযুক্ত আছিলে। नीलाव ग्रीवा के कारण मोर का नाम रखा गया नीलकंठ। এতিয়া চোৱা নীলাভ গ্ৰীৱা তাৰ মানে নীলা ডিঙিটোৰ কাৰণে ময়ূৰটোৰ নাম কি ৰাখিলে? নীলকণ্ঠ। এতিয়া গম পালা চেপ্টাৰটো যে আছিলে নীলকণ্ঠনো কোন? এই নীলকণ্ঠে হৈছে নীলকণ্ঠ। কিয় নীলকণ্ঠ হল? নীলা ডিঙিটোৰ কাৰণে এই ময়ূৰটোৰ নাম ৰাখিলে নীলকণ্ঠ। और उसकी छाया के समान, छायाৰ নিচিনাকৈ আছিলে, ছাঁৰ নিচিনাকৈ আছিলে, समान रहने के कारण मोरनी का नाम, मोरनी नाम की रखिले? नामकरण हुआ राधा। যেনেকৈ কৃষ্ণৰ লগত ছাঁ নিচিনাকৈ ৰাধা ফুৰিছিলে, ঠিক তেনেকৈ নীলকণ্ঠৰ লগত একদম ছাঁৰ নিচিনাকৈ সকলো সময়তে ঘূৰি ফুৰে কাৰণে তাইৰ নাম থলে ৰাধা। मुझे स्वयं ज्ञात नहीं कि कब नीलकंठ ने अपने आप को चिड़ियाघर के निवासी जीव जंतुओं का सेनापति और संरक्षक नियुक्त कर लिया। ये कौन আহিছিল? পিছত আহিছিল নে নাই? নতুন আলহী আছিল, হয়নে? কিন্তু লেখিকাই গমেই নাপালে যে সি নিজকে সেনাপতি হিচাপে নিযুক্ত কৰি ললে, যেন সি নিজকে নিজে সেনাপতি পাতি ললে। নিজকে নিজে পাতিবলৈ বাকীবিলাকে মানিবও লাগিব, তাৰ মানে তাক মানিও ললে সেনাপতি হিচাপে। सवेरे ही वह सब खरगोश कबूतर आदि की सेना एकत्र कर उस ओर ले जाता जहां दाना दिया जाता है। ৰাতিপুৱাই সি কিয় লাইন পতাই লৈ যায় খৰগোশ আৰু যি আছে কবুতৰ চৰাই, য'ত মানে সকলোকে খানা দিয়ে, তাতে লাইন পাতি লৈ যায়। और घूम घूम कर मानो सबकी रखवाली करता रहता, रखवाली रुखिया हुई থাকে। किसी ने कुछ गड़बड़ की और वह अपने तीखे चंचू प्रहार से उसे दंड देने दौड़ा। चंचू प्रहार মানে হৈছে ঠুটেৰে আঘাত কৰা। ঠুটটো কি আছিলে? বেকা আৰু তীক্ষ্ণ আছিলে, বিৰাট ধাৰ আছিলে। সেই কাৰণে কৈছে যে যদি কোনোবাই গড়বড় কৰে, অলপ লৰচৰ কৰিলে বা কিবা বেয়া কৰিলে, বেয়া কাম কৰিলে, লগে লগে সি দৌৰে আঘাত কৰিবলৈ বা দৌৰে সি কি কৰিবলৈ? দণ্ড দিবলৈ, শাস্তি দিবলৈ সি দৌৰে, হয়নে? खरगोश के छोटे बच्चों को वह चोंच से उनके कान पकड़कर ऊपर उठा लेता था। পোৱালি বিলাকক কি কৰিছিলে? শহাপহুৰ পোৱালি বিলাক সৰু সৰু হয় ন, সৰু পোৱালি হৈছে ঠুটেৰে কাণত ধৰি উঠাই দিছিলে। और जब तक वे आर्तक्रंदन মানে হৈছে বেদনা ভৰা মাতেৰে কন্দা, একেবাৰে মানে পুৰা আৰু বহুত দুখ পাইছে, একদম কানিব লাগিব, তেতিয়ালৈকে সি ধৰিয়ে থাকিছিল। आर्तक्रंदन न करने लगते उन्हें अधर पे लटकाए रखता, ठुटत लटकाए थोड़ी दिसिले। कभी कभी उसकी पैनी चोंच से खरगोश के बच्चों का कर्णवेद संस्कार हो जाता था। कर्णवेद माने कान फुटा কৰা, कान फुटा হৈ গৈছিলে, কিন্তু ही एरी दिया नासिले। पर वे फिर कभी उसे क्रोधित होने का अवसर न देते थे। কিন্তু যেতিয়া শাস্তি পালে ন, শাস্তি পোৱাৰ পিছত নেক্সট টাইম যেতিয়া আৰু এনেকুৱা বেয়া কাম হিহঁতে বা বদমাছি নকৰিছিলে, হয়নে? दंड विधान के समान ही उन जीव जंतुओं के प्रति उसका प्रेम भी असाधारण था। दंड विधान মানে যেনেকৈ শাস্তি দিছিলে, সেই মানে যিমান চিৰিয়াঘৰত জীৱ জন্তু আছিল সেইবিলাকৰ প্ৰতি তাৰ কিন্তু মৰমো বৰ বেছি আছিল, বহুত মৰম কৰিছিলে। प्राय वो मिट्टी में पंख फैलाकर बैठ जाता,
পাখি মেলি মাটিত প্ৰায় বহিছিলে আৰু কি কৰিছিলে और वे सब हे সকল বিলাকে জীৱ-জন্তু বিলাকে কি কৰিছিলে उसकी लंबी पूंछ और सघन पंखों में छुआ-छुअल सा खेलते रहते थे छुआ-छुई খেল তাৰ মানে কেনেকুৱা খেলে এই ধৰে পাখিৰ মাজত লুকাই আকৌ উলাই আকৌ লুকাই আকৌ উলাই হেনেকুৱা ধৰণে খেল খেলিছিলে আজি পাঠটো যেহেতু দীঘল সেইভাবে আমি পাঠটো দুটা পাৰ্ট কৰিছো আজি মই তোমালোকক ফাৰ্স্ট পাৰ্টটো পঢ়ালো ইয়াৰ নেক্সট পাৰ্টটো আমি নেক্সট ক্লাছত পঢ়াম কিন্তু এই যিমানখিনি পঢ়ালো যিমানখিনি অংশ পঢ়ালো সেই অংশখিনিৰ পৰা আমি দুটামান প্ৰশ্ন চাওঁ আহাচোন কি হ'ব পাৰে কবুতৰ का नाम क्या था পাৰ চৰাইটোৰ নাম কি আছিল মনত আছে নে পাৰ চৰাইটোৰ নাম আছিল কি চিত্ৰা আছিল নীলকণ্ঠ আছিল নে লক্কা আছিল চিত্ৰা নাছিল হয়নে চিত্ৰা বিল্লীজনীৰ নাম আছিল নীলকণ্ঠ ময়ূৰৰ নাম আছিল কি হ'ব কবুতৰৰ নাম আছিল লক্কা कबूतर है ना नीलकंठ के पैरों का रंग कैसा था বগা আছিল নে কলা আছিল নে ৰং ৰহিত আছিল কি আছিল একো ৰং নাছিল হয় না নহয় গটিকে কি হ'ব ৰং ৰহিত এটো হ'ব শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি নীলকণ্ঠৰ প্ৰথম অংশটো পঢ়ুৱা হল আশা কৰিছো তোমালোকে বুজি পাবা ভালকৈ আৰু ইয়াৰ দ্বিতীয় অংশটো লৈ মই নেক্সট ক্লাছত আহিম ধন্যবাদ